নমস্কাৰ উভলাই ভিতৰ সমূহ দৰ্শকক পোৱাৰ সম্ভাষণ জনাই মই কৰবিয়ে আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু শাস্ত্ৰলৈ স্বাগতম জনাইছো আপোনালোকৰ প্ৰশ্নসমূহৰ সমাধান ইতিমধ্যে আমি দিবলৈ চেষ্টা কৰি আছো বহুতো প্ৰশ্ন আমাৰ হাতত আহিছে কিন্তু তাৰ আগে আপোনালোকক আন এটা কথা জনাবলৈ লৈছো যে আমি এই অনুষ্ঠানটো যেহেতু চলাই আহিছো প্ৰশ্নোত্তৰ শিতান লৈ আহিছো কিন্তু তাৰ মাজে মাজে আমি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আপোনালোকক আৰু অকণমান জনাবলৈ চেষ্টা কৰিছো প্ৰতিটো খণ্ডতে এটা বিষয় আমি নিৰ্বাচন কৰি লৈছো আজিও তাৰ ব্যতিক্ৰম নহব আমি আন এটা বিষয়বস্তু লৈছো সেয়া হৈছে আগন্তুক পৰীক্ষাৰ বাবে যিসকলে শিক্ষান্ত পৰীক্ষা দিব সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি প্ৰশ্নোত্তৰ আজি শিতান ৰাখিছো সেইকাৰণে আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰশ্নসমূহৰ সকলো সমাধান আজি ইয়াতে পাব ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক আজি অনুষ্ঠানটোৰ বাবে বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে এই অনুষ্ঠানটো ৰখা হৈছে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু শাস্ত্ৰ নমস্কাৰ অপন্দা আপোনাক সুপ্ৰভাত জনাইছো লগতে অনুষ্ঠানটোলৈ স্বাগতম জনাইছো অপন্দা যেহেতু ফেব্ৰুৱাৰী মাহ পৰীক্ষাৰ্থীসকল সাজু হৈছে শিক্ষান্ত আৰু শিক্ষান্ত পৰীক্ষাৰ বাবে তেওঁলোকৰ বাবে আমি বিশেষকৈ কিছুমান প্ৰশ্নোত্তৰ বা তেওঁলোকৰ সমাধান দিবলৈ আমি চেষ্টা কৰিম লগতে আপুনি কি পৰামৰ্শ দিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে যে কেনে ধৰণে তেওঁলোকে প্ৰস্তুতি কৰিব বা কেনে ধৰণে পৰীক্ষাৰ বাবে তেওঁলোক সাজু হ'ব আজি মই আপোনালোকক কওঁ যেহেতুকে এতিয়া পৰীক্ষা পালেহে আমি এতিয়াতো বাস্তু কৰি লাভ না বাস্তু যদি আপুনি চাই যে মোক চেঞ্জ কৰিলে মিনিমাম 3 মাহ টাইম এটা লাগে কিন্তু মই আজি দুটামান উপায় দিছো যেটো আমাৰ পৰীক্ষাৰ্থীসকলে কৰিলে ভাল সেইটো হল যদি পাৰে ৰূপৰ গিলাছত পানী থৈ পেলাই সৰুই হওক ৰূপৰ গিলাস যদি কিনি আনে ৰূপৰ গিলাছত পানী থৈ পেলাই ৰাতি যদি ৰাতিপুৱা খাব পাৰে তেতিয়া আমাৰ চন্দ্ৰগ্ৰহটো এক্টিভেট হয় চন্দ্ৰগ্ৰহ এক্টিভেট হোৱা নহলে পঢ়াত মনোযোগ বাঢ়িব আৰু ধৈৰ্য বাঢ়িব আৰু মই সকলো এতিয়া যিখিনি পৰীক্ষাৰ্থী আমাৰ আছে পাৰিলে ঘৰখনৰ দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটোত এইকেইদিন পঢ়িবলৈ আৰম্ভ কৰক কাৰণ এইকেইদিন সকলোৱে ৰিভিজন কৰিব যিখিনি ৰিভিজন কৰিব বা হেৰি মনত ৰাখিবলৈ যিখিনি পঢ়িব সেইখিনি মনত ৰখাত সুবিধা হোৱাৰ দিশটো হ'ল দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ অংশটো আগতে আপোনালোকে যদি তাত পঢ়ি আছিল খুবেই ভাল কৰিছে যদি বেলেগ দিশতো পঢ়ি আছিল পাৰিলে এইকেইদিন ৰিভিজনখিনি এই দিশটোত কৰক আৰু আপোনালোকৰ লক্ষ্য যে মই অমুক কলেজত পঢ়িম মই ইমান পাৰ্চেন্ট আনিম প্ৰেজেন্ট টেন্সত কামটো যেনেকৈ হৈ গ'ল প্ৰেজেন্ট টেন্সত গোল কাগজ এখনত কোলা চিয়াহীয়ে লিখিব যে মই ধন্যবাদ প্ৰভু যাক মানে ঈশ্বৰ আল্লাহ জেসাস জাজমা ভগৱানৰ নাম যে হে ভগৱান আপুনি আপোনাৰ আশীৰ্বাদত মই যিমান পাৰ্চেন্ট আপুনি ভাবিছে লৈ যে পাছ হ'বলৈ সক্ষম হলো আপোনাক অশেষ ধন্যবাদ দিছো তেনেকে যদি উইশ লিষ্ট এখন বনাই পেলাই আমি আমাৰ ঘৰখনৰ পশ্চিম দিশত পকাৰ পৰা 7 ফুটত লগাব পাৰোঁ গোল কাগজ এখনত বগা কাগজত কোলা চিয়াহী লিখি পেলাই আৰু তাত লগাব পাৰে তেতিয়া আমাৰ লাকে ফেভাৰ কৰে উইশ লিষ্টৰ কথা যেহেতু কৈছে উইশ লিষ্টত তেওঁলোকে মানে উইশ লিষ্ট মানে নহয় উইশ লিষ্ট এটাই হ'ব লাগে যে মই ইমান উইশ লিষ্টটো লিখিব সেইটো প্ৰেজেন্ট টেন্সত লিখিব আগন্তুক পৰীক্ষা আহি আছে তাত যেন আপুনি মোক এইটো কৰি দিয়ে নহয় উইশ লিষ্ট লিখা এটাই নিয়ম যে প্ৰেজেন্ট টেন্সত হৈ গ'ল আপোনাৰ আশীৰ্বাদত মই ইমান পাৰ্চেন্ট পাই পাছ হ'বলৈ সক্ষম হলো ধন্যবাদ প্ৰভু লাগিলে ঈশ্বৰ আল্লাহ যাকে কয় লিখি পেলাই নিজৰ নামটো লিখিব চহীটো কৰিব সেইটো আৰু এইটো এটা উইশ লিষ্ট এটা খুব ভাল কাম এইটো যদি আপোনালোকে যদি ভাবে ঘৰ বনাবলৈ আছে মাটি কিনিবলৈ আছে তেনেকুৱাটো যদি মাটিকণ পালো বা তেনেকুৱা ঘৰৰ ফটো এখন যদি পশ্চিম দিশত লগাব পাৰে ঘৰ কিনাত সহায় হয় এটা মন কৰিব ফ্লোৰৰ পৰা 7 ফুটৰ ভিতৰত লগাব তাৰ ওপৰত লগালে লাভ নহব ফ্লোৰৰ পৰা 7 ফুটৰ ভিতৰত যদি উইশ লিষ্ট এখন লগায় এইদিন আমাৰ শিক্ষাৰ্থী যিখিনি পৰীক্ষা দিব পৰীক্ষাৰ্থীসকলে দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটোত পঢ়িবলৈ আৰম্ভ কৰক এটা ৰূপৰ গিলাছত ৰাতি পানী থৈ ৰাতিপুৱা খাবলৈ আৰম্ভ কৰক ডাঙৰ গিলাচ নালাগে যে বহুত দাম পৰে সৰু গিলাচ দেখক তাৰ পৰা পশ্চিম দিশত এখন উইশ লিষ্ট প্ৰেজেন্ট টেন্সত ল'ব এইকেইটা কৰক আৰু মনোযোগ দি পঢ়িবই লাগিব পঢ়ক আৰু আগবাঢ়ি যাওক আৰু মাক দেউতাকসকলে এটা কথা মই সকলোকে কওঁ বৰ প্ৰেছাৰ দি নাথাকিব বেছি প্ৰেছাৰত আপোনাৰ পঢ়াটো ভাল নহয় তেওঁলোকক মুকলি মনে পঢ়িব দিয়ক এইকেইদিন কাৰণ অলৰেডি গোটেই বছৰটো পঢ়িলে এইকেইদিন মুকলি মনেৰে তেওঁ যিমান মন যায় পঢ়িবলৈ দিয়ক বৰ বেছি প্ৰেছাৰ দিব নালাগে খালি এটা কথা ক'ব এই দিশত পঢ় আৰু এখন উইশ লিষ্ট লগা আৰু এইগিলাচ মানে যেহেতু স্বাস্থ্যৰো কথা আছে মানুহৰ বেছি প্ৰেছাৰ থাকিব নালাগে বেছি প্ৰেছাৰ হলে আপোনালোকে শুনিছেই সঘনাই
ৰিজাল্টৰ পিছত কোনোবাই আজিকালি বেয়া এটা ঘটনাও কৰিয়েলো এনেকুৱা এটা দুখজনক ঘটনা দেখিছে পেপাৰত পাইছে প্ৰেছাৰৰ কাৰণে হয় যথেষ্ট আশা কৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত নৰ্মেল আশা কৰক উইচ লিষ্ট দিয়ক এইটো নহয় যে উইচ লিষ্ট দেখিলে চব কাম হ'ব পঢ়িব লাগিব উইচ লিষ্টখনে আপোনাক সহায় কৰিব পিছফালৰ পৰা ঠেলি দিয়া সহায় কৰিব আৰু এইটো দিশত পঢ়িলে আপোনালোকৰ যিখিনি পঢ়ে মনত ৰখাত 100% সহায় হ'ব দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটো আৰু উইচ লিষ্টখন লগাব পশ্চিমত এইকেইটা আত্মবিশ্বাস বাঢ়িব প্লাছ মই আপোনাক এটা কথা ক'লো এই দিশত পঢ়িলে 100% মনত ৰখাত সহায় কাৰণ এই দিশটো হ'ল ছেভিংছৰ জেগা আমি যিটো ঘটি আনো সেইটো ছেভিংছ আমি যিটো পঢ়ো সেইটো মনত ৰখাটো ছেভিংছ সেইটোৱে ধন্যবাদ অৰ্পণ দা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হওক তেওঁলোকলৈ শুভকামনা যাচিছো হয় মোৰ ফালৰ পৰা থাকিলে হয় সকলো পৰীক্ষাৰ্থী সফল হওক তেওঁলোকে ভবা ধৰণে উত্তীৰ্ণ হওক আমাৰ ফালৰ পৰা তেওঁলোকলৈ শুভকামনা থাকিলে অৰ্পণ দা যিহেতু আমি ছাত্ৰ-ছাত্ৰীসকলৰ কথা কৈয়ে আছো পৰীক্ষাৰ কথা পাতিছো আমাৰ আজিৰ খণ্ডটিৰ প্ৰথমটো প্ৰশ্ন শিক্ষাৰ্থীৰ লগতে জড়িত লিখিছে পৰিণীতা শইকীয়া বাইদেৱে ল'ৰা-ছোৱালীৰ পঢ়া টেবুল কোন দিশে থাকিব লাগে আৰু পঢ়া টেবুলখন কি ৰঙৰ হ'ব লাগে লগতে তেওঁলোকৰ পঢ়া ৰুমটো কি ৰঙৰ পঢ়া ৰুমটো এতিয়া মই আজি ক'লো দুটা দিশ কম টেবুলৰ কালাৰটো লাইট কালাৰ অফ হোৱাইট ক্ৰীম বা গ্ৰে কালাৰ তেনেকুৱা হোৱাটো ভাল বহুতে আজিকালি পঢ়া টেবুল কিনিবলৈ পায় ৰঙা কিনিবলৈ পায় সেউজীয়া অলপ সেইবোৰ পৰা এভয়েড কৰাটো ভাল আজিকালি বৰ ৰঙিল ওলাইছে ছাত্ৰ-ছাত্ৰীসকলে ল'ৰা-ছোৱালীয়ে ৰঙিলটো ভাল পায় মই দেখো মা মোক পাৰ্পল কালাৰ লাগিব মা মোক ৰেড কালাৰ লাগিব এতিয়া মই সদায় কওঁ যে উত্তৰ পূব দিশটোত আমি পঢ়িব লাগে উত্তৰ পূব দিশত যদি আমি ৰঙা টেবুল লৈ যাওঁ অগ্নিটো এক্টিভেট হৈ যায় তাত তেতিয়া পঢ়িও একো লাভ নহ'ব আৰু ঘৰত বেমাৰ আজাৰ বাঢ়িব প্ৰথম এটা দিশ কৈছো আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ পূব দিশটো আমাৰ ঘৰখনৰ পঢ়াৰ কাৰণে খুব এটা ভাল দিশ উত্তৰ পূব দিশত যদি আমাৰ ল'ৰা-ছোৱালীয়ে পঢ়ে ফেচিং না পূব না উত্তৰলৈ মুখ কৰি পঢ়িব টেবুলখনৰ কালাৰটো গ্ৰে কালাৰ বগা অফ হোৱাইট বা আমাৰ যিটো ব্ৰাউন আমাৰ কাঠৰ কালাৰ তেনেকুৱা হ'ব পাৰে টেবুল ক্লথখন লাইট কালাৰ পাৰিব ধৰক স্কাই ব্লু হোৱাইট তেনেকুৱা পাৰিব যদি টেবুল ক্লথ পাৰে উত্তৰ পূব দিশটো আৰু উত্তৰ পূব দিশৰ ৰুমটোৰ কালাৰটো অফ হোৱাইট ক্ৰীম আৰু স্কাই ব্লু আৰু লগত অকণমান পাতলা সেউজীয়া হ'ব পাৰে এইটো হ'ল উত্তৰ পূব দিশটো আৰু এটা দিশ কৈছো দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটো সেই দিশতো যদি পঢ়ে আমাৰ ল'ৰা-ছোৱালীয়ে পূব বা উত্তৰলৈ মুখ কৰি পঢ়িব টেবুলখন বগা যেটা নৰ্মেল কালাৰ হ'ল এইকেইটা হ'লে ভাল টেবুল ক্লথখন হালধীয়া দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশত টেবুল ক্লথখন হালধীয়া গ্ৰে কালাৰ পাৰিলে ভাল আৰু সেই ৰুমটোৰ কালাৰটো বগা য়েল্লো আৰু গ্ৰে কালাৰ এই তিনিটা হ'লে ভাল সেইটো কোৱা ধন্যবাদ অৰ্পণ দা কিন্তু দুটা দিশৰ কালাৰ বেলেগ উত্তৰ পূবৰ ফালে স্কাই ব্লু গ্ৰীণ হোৱাইট দক্ষিণ পশ্চিমৰ আৰু পশ্চিমৰ মাজত য়েল্লো হোৱাইট গ্ৰে এইকেইটা উল্টা পুল্টা কৰি দিলে দিগদাৰ হৈ যাব পৰিণীতা শইকীয়া বাইদেউ নিশ্চয় আপোনাৰ প্ৰশ্নটিৰ সমাধান পালে পাছৰ প্ৰশ্নটোলৈ আহিছো লিখিছে প্ৰতিম বৰুৱাই ফেব্ৰুৱাৰী 2014 ঘৰ লোৱাৰ দিনটো জনাবচোন ঘৰ লোৱাৰ ফেব্ৰুৱাৰী মই দিনটো অহা খণ্ডত দিম মই এইখিনি সময় পোৱা নাই মোৰ কামত কিন্তু এটা দিন কৈছো সেইটো হ'ল আমাৰ 14 ফেব্ৰুৱাৰী সৰস্বতী পূজা সেইদিনাখন খুব ভাল দিন পৰিছে গৃহ নিৰ্মাণ গৃহ প্ৰৱেশ বাকী ঘৰত গৃহ কাম চলি আছে সেইদিনাখন কৰিলে ভাল আপোনাৰ ঘৰ লোৱালৈ শুভেচ্ছাও জনাইছো আমাৰ ফালৰ শুভেচ্ছা হয় আন এজন দৰ্শকে লিখিছে তেওঁৰ নাম ভালকে লিখা নহলে যে ইউজাৰ কিবা এটা বুলি দিছে লিখিছে ছাৰ আমাৰ ঘৰত নৰ্থ ইষ্ট দিশত টয়লেট আছে কিন্তু বাথৰুমটোৱে নৰ্থ ইষ্ট দিশটোক 30 ডিগ্ৰী লৈছে কম্পাছ মতে কথাটো হ'ল টয়লেটটো ৰাখিব পাৰিমনে 30 ডিগ্ৰী মানে আপুনি এইটো মানে ভুল কৰে হয় আমি ঘৰখনৰ মাজত যেতিয়া ৰওঁ নৰ্থটো 0 ডিগ্ৰীত থাকে নৰ্থটো 30 ডিগ্ৰীত আছে যেতিয়া আপোনাৰ উত্তৰতে বেকা হৈ আছে তেতিয়া আপোনাৰ নৰ্থ ইষ্টত নপৰিব পাৰে তেতিয়া আপোনাৰ ঘৰখনৰ মাজত মই দুটামান আমাৰ খণ্ডত মই দেখুৱাবলৈ চেষ্টা কৰিম এখন বৰ্ড লৈ কেনেকৈ চেঞ্জ হৈ যায় দিশখিনি আপোনাৰ মোৰ মতে যদি 30 ডিগ্ৰী নৰ্থটো বেকা হৈ আছে আপুনি যিটো দিশত আপোনালোকৰ টয়লেটটো আছে আপুনি ভাবিছে আপোনাৰ নৰ্থ ইষ্টত পৰিছে নৰ্থ ইষ্টত নপৰিব পাৰে কেলে 30 ডিগ্ৰী আপোনালোকৰ নৰ্থটো বেকা হৈ আছে আৰু কেতিয়াও আপুনি অনুমানিক না কি ড্ৰয়িং কৰি গ্ৰিডিং নকৰাকে ক'ব নোৱাৰে যে 30 ডিগ্ৰী কিন্তু আপুনি এটা কম্পাছ লৈ যেতিয়া চাব কম্পাছৰ কাটাডাল যেতিয়া 30 ডিগ্ৰী বেকা হৈ আছে তাৰমানে আপোনালোকৰ ঘৰৰ উত্তৰটো 30 ডিগ্ৰী বেকা হৈ আছে
তেতিয়া আপুনি যিটো দিশত নৰ্থ ইষ্ট বুলি ভাবিছে সেইটো নৰ্থ ইষ্ট নহ'ব পাৰে অৰ্থাৎ অৰ্পণ দা তেওঁ ডিগ্ৰীটো ঘৰৰ মাজৰ পৰা লৈছে ৰুমৰ পৰাই লৈছে কোনো কথা নাই মোৰ মতে 30 ডিগ্ৰী আপোনালোকৰ নৰ্থটো বেকা হৈ আছে তাত আপোনাৰ বাথৰুম পৰা নাই সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে যদি চিন্তা কৰিছে আপোনালোকে বাথৰুমত এটা আইনা চিচা বাতিত নিমখ থব এসপ্তাহ মূৰে মূৰে সলাই থাকিব সেই নিমখখিনি কিন্তু কাৰো ঘৰত নেপেলাব বা নিজৰ ঘৰৰ বেছি দূৰত নেপেলাব সেই নিমখখিনি সদায় ড্ৰেইনত পেলাব কাৰণ গোটেই নিগেটিভিটিটো টানি আনে য'তেই পেলাই তাত নিগেটিভিটি হৈ যায় আপুনি যদি ঘৰৰ বাৰীটো পেলাই আপোনালোকৰ ঘৰলৈ নিগেটিভিটি সোমাই তেওঁ ইতিমধ্যে লিখিছে যে টেনচন লৈ আছো ছাৰ সংবিধান এইকাৰণে কৈছো আপোনালোকে নিমখ থক নিমখটো ড্ৰেইনত পেলাব এইটো কৈছো যে কাৰো ঘৰত নেপেলাব নিজৰ ঘৰত নেপেলাব ড্ৰেইনত আৰু স্মৃতি ৰেখা দাসে লিখিছে ধন্যবাদ ছাৰ আমাৰ প্লটটো পশ্চিমমুখী কিন্তু দক্ষিণ আৰু পূব ফালে গলি গৈছে কথাটো ধৰিব পৰা নাই তেওঁ কি বুজাব গৈছে আচলতে জানিব পাৰিছো দক্ষিণ পশ্চিম প্লট হলে বহুত সমস্যা হয় ঘৰত চিন্তা হৈছে অনুৰোধ কৰিছো আপোনাক কিবা এটা উপায় জনাব পশ্চিমৰ মাজৰ ফালে হয় গেটখন সদায় যদি পশ্চিমমুখী ঘৰ বুলি ক'লে পশ্চিমৰ মাজৰ ফালে আপোনালোক গেটখন আনক দক্ষিণ পশ্চিমৰ ফালে নানিব আৰু দক্ষিণ পূব বুলিও আপুনি কিবা এটা গলি বুলি ক'লে হয় দক্ষিণ পূবত যদি আপোনালোকৰ মেইন গেটখন পৰিছে গেটখনৰ কাৰণে আপুনি চিন্তা নকৰিব গেটখনৰ তলত 6 mm কপাৰ ৱায়াৰ যিটো আমি আৰ্থিঙত লগাওঁ 6 mm কপাৰ ৱায়াৰ হাৰ্ডৱেৰ দোকানত এভেইলেবল আছে 100-150 টকা ল'ব এডাল কিনি আনি গেটখনৰ ইটো ফুটা বা ইটো ফুটাৰ তলত অলপ খান্দি পেলাই পুতি দিব সেই গেটখনৰ ৰেমিডি সেইখিনি হৈ যাব সেই গেটখনে আপোনালোকক কেতিয়াও প্ৰব্লেম নকৰে মন কৰিব খালি দক্ষিণ পূবৰ গেটখনৰ ৰংটো সদায় ৰঙা কৰিব ক'লা নকৰিব বহুতৰে এটা ধাৰণা থাকে যে ঘৰৰ কিনাৰতে বা চাৰিওফালে যদি গলি থাকে কিবা অসুবিধা তেনেধৰণৰ নাই এটা প্ৰব্লেম দিয়া দেখা যায় সেইটো হ'ল দক্ষিণৰ ফালে ৰাস্তা আৰু পশ্চিমৰ ফালে ৰাস্তা এই চুকৰ মাটিকণত অলপ প্ৰব্লেম দিয়া দেখা যায় যদি আছে অলপ মাটি সেই চুকৰ মাটি অলপ এৰি দিয়াটো ভাল ধন্যবাদ অৰ্পণ দা আমাৰ দৰ্শকসকলৰ প্ৰশ্নোত্তৰ সিদ্ধান্তত বহুখিনি সমিধান আপুনি দিলে লগতে শিক্ষাৰ্থীসকলৰ উপকাৰ হোৱাকৈ বহুকেইটা আপুনি তেওঁলোকক উপায় অৱলম্বন কৰিবলৈ কৈছে যিহেতু হাতত সময় কম তেওঁলোকে এইকেইটা কৰিলে বহুত আপুনি মইতো এইটো কৰিব নোৱাৰো যে 100% কৰিব এইকেইটা কৰিলে কিন্তু আপোনালোকৰ বহুত মানে চান্স আহে হয় ধন্যবাদ অৰ্পণ দা পুনৰ আহিম আন এটা খণ্ডলৈ দৰ্শকসকলৰ প্ৰশ্নোত্তৰ সিদ্ধান্ত লৈ আজিলৈ আহোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম প্ৰয়োজনত অলপ মনোৰঞ্জন যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী পৰিষ্কাৰ ৱাছৰুম অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ